মাজুলী পৰ্যটনৰ কেন্দ্ৰ হ'ব মাজুলী ৰাইজৰ অৰ্থনৈতিক অৱস্থা ইমান ভাল হ'ব যে মাজুলী অসমৰ অৰ্থনীতিলৈ বৰঙণি আগবঢ়াব সক দলংখিনি হ'ব দিয়ক সক ডক্টৰ এনেকুৱা এটা ব্যক্তিত্ব জোৰ কৰিতো ৰাখিব নোৱাৰে কমিউনিকেশ্যনে ডক্টৰ আনে গতিকে মাজুলী দুইখন দলং হৈ যাব দিয়ক পৰিৱেশবোৰ বহুত বেছিকৈ পৰিৱৰ্তন হৈ যাব অলপ দুটা দিন ধৈৰ্য ধৰক ইমান পিছপৰা আছিলে সব কথাটো একেলগে নহয় কিন্তু মই ভাবোঁ যে খুব কম সময়ৰ ভিতৰতে মাজুলীৰ সকলো সমস্যা দূৰ মাজুলীত দুইখন দলং হৈ যোৱাৰ পিছত মাজুলীত এছাম ব্যক্তি আহিব যোনে উদ্যোগ কৰিব খুজিব মাটি কিনিব খুজিব আৰু লাহে লাহে মোৰ মনত ভয় আছিলে যে এটা সময়ত মাজুলীৰ স্থানীয় লোকৰ পৰিচয় হেৰাই যাব যিটো নামনি অসম আৰু মধ্য অসমৰ বহু স্থানত আজি হৈছে এতিয়া আমি হেৰিটেজ বেল্ট এণ্ড ব্লক কৰিব খুজিছোঁ যাৰ জৰিয়তে নিৰ্দিষ্ট দিনটোৰ আগত যাৰ মাটি আছে তেওঁলোকৰ ভিতৰতে কিনা বেচা হ'ব নতুন ব্যক্তি ইয়াতে আৰু মাটি কিনিব বা বিক্ৰী কৰিব নোৱাৰিব আৰু এই হেৰিটেজ বেল্ট এণ্ড ব্লক হৈ গ'লে মাজুলীয়ে হওক নাৰায়ণপুৰে হওক সুৰক্ষিত হ'ব বটদ্ৰৱা আৰু বৰপেটাটো আমি যিমানখিনি বাকী ৰ'ল সেইখিনি আমি অন্তত সুৰক্ষিত কৰিব পাৰিম আজি দেখিলোঁ মাজুলীৰ পৰা আহোঁতে যে ইমান ভাল লাগিলে যে ব্ৰিজৰ মাত্ৰ 3টা পিলাৰ বহিবলৈ নদীৰ অংশত বাকী আছে সেইকেইটা হৈ গ'লেতো খুব মই খুব মনে পানে ট্ৰাই কৰি আছোঁ কেতিয়াবা কাৰিকৰী কথা ক'ব নোৱাৰি কিন্তু 26 চনত এই দুইটা আঁচনি হৈ যাওক সেইটোকে মোৰ মনত ইচ্ছা ৰাইজেও সহায় কৰিছে দেখা যাওক কিমান দূৰ মাজুলী নেশ্যনেল হাইৱেটো এবাৰো এপ্ৰুভেল হৈ গ'ল মাজুলী এতিয়া NH হৈ গ'ল আৰু সেই NHটো আমাৰ লোক নিৰ্মাণ বিভাগকে চোৱা চিতা কৰাৰ দায়িত্ব দিছে গতিকে বহুত ভাল হৈ যাব